আমাৰ বিটিআৰ অঞ্চলৰ ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনৰ লগত প্ৰথমবাৰৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ যি অন্তৰংগ আলোচনা ইয়াত উপস্থিত হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ কৰণীয়া ডাঙৰীয়া, ইয়াত উপস্থিত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, আমাৰ ইএম আৰু MCLA সকল, বিষয়াসকল আৰু উপস্থিত অসমৰ সান্থালী ষ্টুডেণ্ট ইউনিয়ন, বিটিআৰ শ্বেডুল কাষ্ট ষ্টুডেণ্ট ইউনিয়ন, গোৰ্খা সমাজ, অল মদাহী কছাৰী ষ্টুডেণ্ট ইউনিয়ন, দুলাৰায় বড়ো হাৰিমু আফাদ, অল আসাম উড়িয়া যুৱ ছাত্ৰ পৰিষদ, অল আসাম চৰণীয়া কছাৰী ষ্টুডেণ্ট ইউনিয়ন, অল বিটিআর নাথযোগী স্টুডেন্ট ইউনিয়ন, অল বিটিআর সূত্রধর সম্মিলনী, অল বিটিআর অনুসূচিত জাতি পরিষদ, অল কুরুক স্টুডেন্ট ইউনিয়ন, অল রাভা স্টুডেন্ট ইউনিয়ন, অল হাজং স্টুডেন্ট ইউনিয়ন, অল বর্মন মান্দাই স্টুডেন্ট ইউনিয়ন, বিটিআর অল কোজরা বংশী স্টুডেন্টস ইউনিয়ন, অল বিটিআর কলিতা জাতীয় পরিষদ, অল আসাম মাইনরিটি স্টুডেন্ট ইউনিয়ন, অল আসাম বেঙ্গলি ইউথ এন্ড স্টুডেন্ট ফেডারেশন, কোকরাঝার ডিস্ট্রিক্ট অল রাভা ওমেন কাউন্সিল কমিটি, কোকরাঝার ডিস্ট্রিক্ট ইউনিয়ন ওদালগুড়ি ডিস্ট্রিক্ট কমিটি, AJYCP ওদালগুড়ি ডিস্ট্রিক্ট কমিটি, অল আসাম বেঙ্গলি ইউথ এন্ড স্টুডেন্ট ফেডারেশন ওদালগুড়ি ডিস্ট্রিক্ট কমিটি, অল বর্মন কছারি স্টুডেন্ট ইউনিয়ন, কেওর জাতীয় পরিষদ, কোকরাঝার ডিস্ট্রিক্ট কমিটি, নিখিল বড়ো ছাত্র সন্থার 4টা ডিস্ট্রিক্ট কমিটি, দুলারাই বড়ো হারিমু আফাদ, অল আসাম বেঙ্গলি ইউথ এন্ড স্টুডেন্ট ফেডারেশন আৰু বিভিন্ন দল সংগঠনৰ পৰা উপস্থিত হোৱা সন্মানীয় সভাপতি, সম্পাদক আৰু নেতৃবৃন্দ, আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন। এই দিনত আমি প্ৰথমবাৰৰ কাৰণে আমি বড়োলেণ্ড গভৰ্ণমেণ্ট আৰু আমাৰ সংগঠনবোৰৰ মাজত এটা আলোচনা ভাৱ বিনিময় কৰিবলৈ এটা সুযোগ পাইছোঁ আৰু আপোনালোকে সবেই আজি উপস্থিত হৈ এই সভাখন সফল কৰাৰ কাৰণে মই প্ৰথমতে সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু উদ্যোগ লোৱাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ চৰকাৰখনৰ আমাৰ অফিচাৰসকলক মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই আমাক জনাইছে কি তেখেতসকলৰ কি কি সমস্যা আছে, সমস্যা নাই। দীৰ্ঘদিন ধৰি ময়ো ছাত্ৰ সংগঠনত আছিলোঁ, এটা সংগ্ৰামত আছিলোঁ আৰু সেই সময়ত বিভিন্ন ছাত্ৰ সংগঠন, সামাজিক সংগঠনক লগ পাইছিলোঁ আৰু বিভিন্ন কথাবিলাক ভাৱ বিনিময় কৰিছিলোঁ আৰু সেইখিনি সময়ত সকলো এটা ষ্ট্ৰাগলিং, এটা সংগ্ৰামী এটা মনোভাৱ লৈ কাম কৰি আছিলে আৰু এই কাৰণে ময়ো এজন সংগ্ৰামী, আপোনালোকে এজন সংগ্ৰামী হিচাপে আপোনাৰ আলোচনা বিলোচনাবিলাক আমাৰ সেই সময়ত যি হৈছিলে এইটো অলপ পৃথক হৈছিলে আৰু আজি আমি ইয়াত চৰকাৰত আহিছোঁ। এইখন কেন্দ্ৰীয় চৰকাৰ নহয়, এইখন ৰাজ্য চৰকাৰ নহয়, কিন্তু এইখন এটা কাউন্সিলৰ চৰকাৰ। যদিও এইখন কাউন্সিলৰ চৰকাৰ, ইয়াতো কিছুমান ক্ষমতা আছে আৰু সেই ক্ষমতাটো ব্যৱহাৰ কৰি আমি কৰোঁ বুলি ক'লে কিছুমান কাম কৰিব পাৰোঁ। হ'ব পাৰে আমি কেন্দ্ৰীয় চৰকাৰৰ নিচিনা কৰিব নোৱাৰোঁ, ৰাজ্য চৰকাৰৰ নিচিনা কৰিব নোৱাৰোঁ, কিন্তু আমাৰ লিমিটেড ক্ষমতাটো লৈ পেলাই, কেপাচিটিটো লৈ পেলাই আমি কিছুমান কাম কৰিব পাৰোঁ। গভৰ্ণমেণ্ট বুলি ক'লে মই বুজি পাওঁ সেইটো আমাৰ কি ডেভেলপমেণ্টটো ফেচিলিটেশ্যন কৰা, যিটো নেকি আমাৰ বিভিন্ন কাম কাজ ডেভেলপমেণ্টেল এক্টিভিটি হয়, অধিকাৰবিলাক আমাক দিব লাগে, এই কামখিনি কৰাটোৱে গভৰ্ণমেণ্টৰ দায়িত্ব। আৰু এতিয়া আমাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী দীৰ্ঘদিনীয়া সংগ্ৰামটো দেখি পাই পেলাই যোৱা নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ কি আমাৰ ইয়াত এটা নতুন এটা পদক্ষেপ হ'ব লাগে, য'ত সকলো জাতি জনগোষ্ঠীৰ এটা পাৰ্টিচিপেশ্যন ইয়াত আহিব লাগে। নিৰ্বাচনত অংশগ্ৰহণ কৰি সকলো জয় হৈ পেলাই চৰকাৰী এটা প্ৰক্ৰিয়াত অহাটো সকলোৰ কাৰণে সম্ভৱ নহ'ব পাৰে আৰু আজি এইটোৱে হৈছে। ইয়াত বিভিন্নজনে হয়তো নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে, ইয়াত কিছুমান জনগোষ্ঠীৰ পৰাহে নিৰ্বাচিত হৈ আহিছে। আনপিনেদি আমাৰ যিটো আছে, যিসকল আনৰিপ্ৰেজেণ্টেড কমিউনিটি, সেই কমিউনিটিবিলাকৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহিব লাগে, কিন্তু ইয়াত বহুত কমিউনিটি আছে যিসকলৰ পৰা
ৰিপ্ৰেজেণ্টেটিভ আনাৰ কাৰণে ইয়াত ইমান সুবিধা নাই আৰু সেইকাৰণে বহুত জনগোষ্ঠী ইয়াৰ পৰা বাদ পৰি গ'ল তথাপিতো সকলো যাতে সম অধিকাৰ সম মৰ্যাদা পাবলৈ সক্ষম হয় সেইকাৰণে আমি এটা পলিচি আমাৰ দলীয় মৰ্যাদাত আমি আলোচনা কৰিছিলোঁ আজি চৰকাৰীভাৱে আমি এইটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ কি সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা ডেভেলপমেণ্ট বৰ্ড আমি গঠন কৰাৰ কাৰণে চিন্তা কৰা হৈছে আৰু এইখিনি অফিচিয়েলি কৰাৰ কাৰণে লিগেলি কৰাৰ কাৰণে আমাৰ চৰকাৰে প্ৰথম আমাৰ যিটো এছেম্বলি হ'বলৈ গৈ আছে অহা 8 তাৰিখত এই এছেম্বলিত আমি এইটো এটা প্ৰপ'জেল হিচাপে লৈ আহি আমি এইটো উত্থাপন কৰাৰ কাৰণে ইতিমধ্যে প্ৰিপেয়াৰ কৰিছোঁ গতিকে এইখিনি সময়ত মই সেইটোকে ক'ব বিচাৰিছোঁ কি আমাৰ বহুত বেয়া দিন গ'ল বহুত ষ্ট্ৰাগল গ'ল আৰু এতিয়াও আমি খুব ভাল দিন আহিছে বুলি ক'ব নোৱাৰে কিন্তু আমাৰ এটা আশাৰ এটা ৰেঙনি আহিছে কিয়নো আমাৰ সবৰে মনোমিলা এটা চৰকাৰ আহিছে আৰু এই চৰকাৰখনৰ লগত আমি মিলি জুলি যদি সবে কাম কৰি যাওঁ তেনেহ'লে আমাৰ কিছু হ'লেও কামবিলাক সমাধান হ'ব এইটো মোৰ এটা বিশ্বাস আহিছে মই আজি চৰকাৰত আহিছোঁ কিন্তু মানসিকতাটো আজিও মোৰ এজন সংগ্ৰামী নিচিনাই আছে আৰু এই সংগ্ৰামী হিচাপে মই এইখিনি কথাই ক'ব বিচাৰিছোঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি স্বাভিমান ৰক্ষা হোৱাটো আমি আন্তৰিকতাৰে এইটো বিচাৰোঁ সেইকাৰণে বেলেগ অসমৰ ভাৰতৰ আমি দায়িত্ব ল'ব নোৱাৰোঁ কিন্তু আমাৰ অঞ্চলত যিখিনি জনগোষ্ঠী আছে যি জনগোষ্ঠীবিলাকৰ এতিয়াও সাজ পাৰ ৰীতি নীতি সংস্কৃতি আছে ভাষা আছে সেইখিনি অন্তত প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব আমাৰ ৰিসোৰ্সেছ বহুত কম টকা পইচা বহুত কম তথাপিতো ইয়াৰ মাজেৰে যাতে এই আজিৰ তাৰিখত ইয়াৰ যিখিনি ভাষা আছে এইখিনি ভাষাখিনি আমি জীয়াই ৰাখিব পাৰিলেও আমাৰ বহুত ভাল হ'ব ইয়াৰ যিখিনি সংস্কৃতি আছে এইখিনি সংস্কৃতিখিনি আমি জীয়াই ৰাখিব লাগিব আৰু সেইকাৰণে আমি এতিয়া চিন্তা কৰিছোঁ একফালেদি আমাৰ অৰ্থনৈতিক সমস্যা নিবনুৱা সমস্যা বিভিন্ন সমস্যাবিলাক সমাধান কৰি ভূমিৰ সমস্যা এইবিলাক সমাধান কৰি জনগোষ্ঠীবিলাক যাতে সুখী হৈ থাকিব পাৰে এই কাৰণে আমি কমিউনিটি হেপিনেছ সেল এটা গঠন কৰিম আৰু ইয়াৰ লগতে এটা জনগোষ্ঠীৰ কাৰণে যদি আমি ল্যাঙ্গুৱেজ কালচাৰ ৰিচাৰ্চ চেণ্টাৰবিলাক বনাবলৈ যাওঁ আমাক কৰোৰ টকা লাগিব আৰু সেইকাৰণে আমি চিন্তা কৰিছোঁ যে কম সময়ৰ ভিতৰত কৰিব পৰা এটা কাম আছে সেইটো হ'ল আমাৰ বড়োলেণ্ড ল্যাঙ্গুৱেজ এণ্ড কালচাৰেল ৰিচাৰ্চ এণ্ড প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ আৰু এনেকুৱা এটা আমি চৰকাৰীভাৱে পদক্ষেপ লৈ পেলাই এই ৰিচাৰ্চ চেণ্টাৰত সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰাৰ কাৰণে এটা সেল থাকিব য'ত আপোনালোকে সবে আহি নিজৰ ভাষা সংস্কৃতি ৰিচাৰ্চ কৰাৰ কাৰণে প্ৰিজাৰ্ভ কৰাৰ কাৰণে ডেভেলপমেণ্ট কৰাৰ কাৰণে সবে কাম কৰিব পাৰিব সকলো জনগোষ্ঠীৰ স্কলাৰবিলাক স্কলাৰশ্বিপ লৈ পেলাই ফেলোশ্বিপ লৈ পেলাই ইয়াত কাম কৰিব পাৰিব তেতিয়াও অন্তত আমাৰ এটা লেভেললৈকে আমাৰ ভাষা সংস্কৃতি আগবাঢ়ি যাব পাৰিব আৰু ইয়াৰ বাহিৰে সকলো জনগোষ্ঠীয়ে বিচাৰিছে আমাক এটা ভৱন লাগে যোৱা চৰকাৰৰ ক'ৰবাত কিবা ভৱন বনালে কিন্তু বহুত ভৱনবিলাক তাতে কি হোৱা নাই ইউটিলাইজ হোৱা নাই তো সেইকাৰণে আমি আপোনালোকৰ লগতে আলোচনা কৰি এই যিটো আমাৰ কেপিটেল চিটি হয় কোকৰাঝাৰ এই কোকৰাঝাৰ টাউনত সকলো জনগোষ্ঠী যাতে আহি জিৰণি ল'ব পৰা যায় তেনেকুৱা ব্যৱস্থাবিলাক কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম ষ্টুডেণ্ট হোষ্টেলৰ কাৰণে ডিমাণ্ড কৰিছে এইবিলাক কাম কৰিব লাগিব আমাৰ চৰকাৰৰ সবচে প্ৰায়োৰিটি কিছুমান বিষয়টোৱে হৈছে শিক্ষা এমপ্লয়মেণ্ট এগ্ৰিকালচাৰ আৰু পিচ বিল্ডিং শান্তি প্ৰতিষ্ঠা কৰা অস্ত্ৰমুক্ত এটা সমাজ গঢ়া শিক্ষা সংস্থাপন আৰু যেটো আছে আমাৰ কৃষিটো আমি উন্নয়ন কৰিব লাগিব আৰু ইয়াৰ লগতে আৰু এটা প্ৰায়োৰিটি আমাৰ কাম আছে ফোকাস এৰিয়া আছে ইটো হল গুড গভৰ্নেন্স যি চৰকাৰত আমি আহিছো এইখন চৰকাৰ বুলিবলৈ ইয়াত একো নাছিলে ইয়াৰ কোনো ডকুমেন্টেশন নাই ইয়াৰ কোনো সঠিকভাৱে কোনো এটা অফিস ফাংচনিং ঠিকমতে চলা নাই আজিও আমি সিএসডি সকলৰ মিটিং মাতিছো অতি দুখৰ বিষয় বহুত সিএসডি সকলে নাজানে কি তাৰ ডিপাৰ্টমেন্ট বিলাকৰ তলত কি হৈ আছে ওপৰত কি হৈ আছে বহুত সুন্দৰ ভাৰতবৰ্ষ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ স্কিম বিলাক চলি আছে কোনটো স্কিম কি মতে চলি আছে কাৰো কোনো খবৰ নাই আৰু হিবিলাক আৱৰ্জনা বিলাক গুছাই পেলাই ভাল কৰিবলৈ এটো এটা ডাঙৰ এটা প্ৰত্যাহ্বানৰ নিচিনা আহিছে কিন্তু আমি নিৰাশা হোৱা নাই সবে মিলি যদি আমি কামটো কৰিবলৈ পাৰিম তো সেই কাৰণে মই আশা ৰাখিছো যে সবে মিলি পেলাই আমাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে মানে এজনে আনজনক হাতত হাত মিলাই কান্ধত কান্ধ মিলাই আগবাঢ়ি গলে আপোনাৰো সমস্যা আছে মোৰো সমস্যা আছে
আপোনাৰো লক্ষ্য সমাধান মোৰো লক্ষ্য সমাধান তেনেহ'লে এটা সকলোৰে কাৰণে ভাল এটা চৰকাৰ আমি হাতত লৈ পেলাই আগবাঢ়িব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ কি যোৱা 17 বছৰত আমাৰ জাতীয় সংগঠনবিলাক বিভিন্ন নেতাবিলাকে কিছুমান সময়ত হয়তো BTCৰ মুৰব্বী বা BTCৰ চৰকাৰী মানুহবিলাকক লগ পাইছিলে, বিভিন্ন পাৰপছত কামবিলাক হোৱা নাছিলে, বহুতৰে ক্ষোভ আছে, খং আছে, এইটো যাতে আপোনালোকে এতিয়া পাহৰি যায় আৰু অনাগত দিনত আপোনালোকে আমাক সহায় কৰে। আমি বিচাৰিছোঁ কি এটলিষ্ট এই 5 বছৰত আমি যদি মানে একত্ৰিত হৈ আগবাঢ়ি যাব পাৰোঁ, আমাৰ জনগোষ্ঠীবিলাকৰ সমস্যা সমাধান কৰিব পাৰিম। আৰু চৰকাৰৰ এইটো ধৰ্ম বুলি মই ভাবোঁ, কাৰণ চৰকাৰ কিহৰ কাৰণে লাগে? চৰকাৰ ৰাইজৰ কাৰণে, নাগৰিকৰ কাৰণে, অঞ্চলৰ উন্নয়নৰ কাৰণে, সমস্যাবোৰৰ সমাধানৰ কাৰণে। আৰু এইখিনি কৰিবলৈ আমি সকলো দিশৰ পৰা প্ৰস্তুত আছোঁ। আৰু আমাৰ ইয়াতে চৰকাৰৰ বিভাগ বহুত যুৱ নেতাসকল আহিছে, যিসকলে সকলো বিভিন্ন জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি আহিছে। ইয়াত আমাৰ চাহ জনগোষ্ঠীৰ পৰা আছে, সান্থালীৰ পৰা আছে, ৰাভাৰ পৰা আছে, বেংগলীৰ পৰা আছে, বিভিন্ন জনগোষ্ঠীৰ পৰা যুৱকসকলে ইয়াতে নিৰ্বাচিত হৈ আহিছে। আৰু এটা স্পিৰিট আছে, কাম কৰাৰ এটা মেণ্টেলিটি আছে। তো সেইকাৰণে ময়ো এটা বিশ্বাস লৈছোঁ কি আমি কিবা এটা নহয় কিবা এটা কৰিব পাৰিম। তো সেইকাৰণে মই দীঘলীয়া ক'ব বিচৰা নাই। অনাগত দিনত যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আপোনালোকে আমাক টাইম টু টাইম জনাই থাকিব। যিখিনি মেমৰেণ্ডাম আজিলৈকে দিয়া হৈছে, প্ৰত্যেকটো জনগোষ্ঠীৰ মেমৰেণ্ডামটো মই মোৰ কম্পিউটাৰত মই মানে ৰখাৰ লগতে মই এইটো এটা অলৰেডি মই এটা স্পাইৰেল বাইণ্ডিং কৰি লৈছোঁ। আৰু চৰকাৰখন খুব সকলো দিশৰ পৰা ষ্টেবল হৈ যোৱাৰ পিছতে এটা জনগোষ্ঠীৰ কামবিলাক আমি লাহে লাহে কৰিবলৈ হাতত ল'ম। তো এইখিনি কথা মই আপোনালোকৰ আগত ক'লোঁ। আৰু আপোনালোকেও মানে অহা যিখিনি সময় আছে তাত চৰকাৰী আঁচনিবিলাক আমি বিভিন্ন আঁচনিবিলাক আপোনালোকৰ থ্ৰুৱেদি আলোচনা কৰিম। ষ্টুডেণ্ট ইউনিয়নবিলাকৰ বহুত কেপাচিটি আছে, মই নিজে ষ্টুডেণ্ট ইউনিয়ন আছোঁ হিচাপে মই এইটো ফিল কৰোঁ। আৰু অহাকালি জনগোষ্ঠীবিলাকৰ ষ্টুডেণ্ট ইউনিয়নবিলাকে যদি চবেই ওলাই আহে সমাজখন সজাগ কৰাৰ কাৰণে, সচেতন কৰাৰ কাৰণে, আগুৱাই লৈ যোৱাৰ কাৰণে, তেতিয়া আমি ভলেণ্টাৰী বহুত কাম কৰিব পাৰোঁ। আৰু আমি চৰকাৰীভাৱে আপোনালোকক পেট্ৰনাইজ দিম। সকলো জনগোষ্ঠীৰ ষ্টুডেণ্ট ইউনিয়নক আমি পেট্ৰনাইজ দিম। আপোনালোকে আগুৱাই আহক, আপোনালোকে 50টা এৱাৰনেছ প্ৰগ্ৰাম কৰক এডুকেশ্যনত, 50টা এৱাৰনেছ প্ৰগ্ৰাম কৰক হেল্থৰ। ইয়াৰ কাৰণে আপোনালোকক আমি আৰ্থিক সহায় মানে যিখিনি ছাপোৰ্ট কৰিব লাগে কৰিম। আপোনালোকে কিছুমান কাম কৰক যিটো নেকি সমন্বয় কৰিব পাৰে। আজি যিটো কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিছে আমাৰ দীপেন বড়ো ডাঙৰীয়াৰ উদ্যোগত আৰু আপোনালোকৰ সকলো ষ্টুডেণ্ট ইউনিয়নৰ সহযোগত মই এইটো মানে ধন্যবাদ জনাইছোঁ। আৰু এইটো বহুত ডাঙৰ এটা কাম হৈছে, কাৰণ আমি বেলেগক আঙুলি এটা দেখাই থাকিব পাৰোঁ। এটা আঙুলি যদি কাৰোবাৰ দেখা হয়, 3টা আঙুলি নিজকে দেখা হয়। গতিকে এই এছেম্বলিটো যিটো ষ্টুডেণ্ট ইউনিয়ন এছেম্বলি, এইটো কণ্টিনিউ কৰক, আলোচনা কৰক আপোনালোকে মাহৰ মূৰত এবাৰ দুবাৰকৈ। আৰু আপোনালোকৰ মাজতে আলোচনা কৰি কিছুমান সমাধানো ওলাওক। এই সমাধান কৰা যিটো ৰিজলিউশ্যনবিলাক আমাকো দিয়ক, তেতিয়া আমিও আপোনালোকক মানে সঠিক সকলো দিশৰ পৰা আমি সহায় কৰিব পাৰিম। এটা সময় গ'ল আমি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ভয় কৰিছিলোঁ, এটা ভাষাৰ লোকে আনটো ভাষাৰ লোকক ভয় কৰিছিলোঁ, এটা ধৰ্মৰ লোকে আনটো ধৰ্মৰ লোকক ভয় কৰিছিলোঁ। কিন্তু যদি আমি ভয়কে থাকোঁ, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক যদি ভয় কৰি থাকোঁ, আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। কাৰণ কোনো জনগোষ্ঠী কাৰো শত্ৰু নহয়, কোনো ভাষাই কাৰো শত্ৰু নহয়। কিছুমান পৰিৱেশ আহে, আজি আমাৰ ইয়াতো আহিছিলে বড়ো অবড়োৰ পৰিৱেশ আহিছিলে। বিভিন্ন যোৱা চৰকাৰৰ যেনেকৈ জাতি জনগোষ্ঠীক আঁকোৱালি লৈ আগবাঢ়ি যাব লাগে, মৰম স্নেহ দিব লাগে, যিটো শ্ৰদ্ধা দিব লাগে, সকলোৰে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে, সেইখিনি সঠিক সময়ত কৰিব নোৱাৰাৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিলে। আৰু এতিয়া আমি সেইবিলাক আহিবলৈ দিব বিচৰা নাই। তো সেইকাৰণে আমি আপোনালোকৰ লগত এনি টাইম আমি আলোচনা কৰিবলৈ বিবেচনা কৰিবলৈ ৰেডি আছোঁ। যিখিনি কাম আমি কৰিব পাৰোঁ আমি ইয়াতে কৰিম, যিখিনি কাম কৰিব নোৱাৰে, যেনেকৈ আমাৰ কৈছে কি ST যিটো ইছ্যুটো আছে, চাৰ্টিফিকেটৰ ইছ্যুটো আছে, বিভিন্ন ইছ্যু আছে, কোনটো কামটো কাউন্সিল লেভেলত নহ'ব পাৰে, সেইটো আমি অসম চৰকাৰত মানে আপোনালোকৰ মেমৰেণ্ডামটো ইয়াত আমি পেলাই নথওঁ। আমাৰ অফিচিয়েল প্ৰচেছৰ মাজেদি এই মেমৰেণ্ডামবিলাক অসম চৰকাৰলৈ অট'মেটিক গুচি যাব। এই মেমৰেণ্ডামবিলাক অট'মেটিক কেন্দ্ৰ চৰকাৰলৈ গুচি যাব কি আমাৰ ইয়াত এনেকুৱা কমিউনিটি আছে, এই কমিউনিটিৰ অমুক প্ৰব্লেম আছে, এই প্ৰব্লেমটো কেন্দ্ৰ চৰকাৰৰ যি ডিপাৰ্টমেণ্টে নহওক কিয়, MHRD হওক, হোমে হওক, যিয়ে নহওক, এইটো চাব লাগে। ইয়াৰ কাৰণে আমি আমাৰ তৰফৰ পৰা ইনিচিয়েটিভ ল'ম। আমি ঠিক কৰিছোঁ
আমাৰ সকলো জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে বড়োলেণ্ডৰ কোকৰাঝাৰ অফিচৰ লগতে আমাৰ গুৱাহাটীত অফিচ আৰম্ভ হ'ব, দিল্লীত অফিচ আৰম্ভ হ'ব আৰু আমাৰ অঞ্চলৰ জাতি জনগোষ্ঠীৰ সমস্যাবিলাক লৈ পেলাই এই অফিচবিলাকে আমাৰ হৈ কাম কৰিব। গতিকে আপোনালোকে এইখিনি কথাটো মই আপোনালোকৰ আগত ক'লো। কিছুমান ভিজন লৈ পেলাই আগবাঢ়ি আহিছোঁ, কিছুমান কমিটমেণ্ট লৈ আগবাঢ়ি আহিছোঁ। এতিয়া অলপ ইনষ্টেবিলিটিৰ কাৰণে আমি কামবিলাক কৰিব পৰা নাছিলোঁ, কিন্তু এই কমিটমেণ্ট যিটো দিয়া আছে, যিটো ভিজন লৈ আমি আগবাঢ়ি আহিছোঁ, প্ৰত্যেকটো কথা ৰূপায়ণ কৰিবৰ কাৰণে, ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। তো সেইকাৰণে অনাগত দিনত মই ভাবোঁ এটা সুন্দৰ বিটিআৰ হ'ব, সুন্দৰ এটা অঞ্চল হ'ব। আমাৰ অঞ্চলত ইমানখিনি সুবিধা আছে আৰু এই সুবিধাখিনি আমি ল'বৰ কাৰণে আমাৰ চৰকাৰীভাৱে যি কাম কৰিব লাগে সেইটো কৰিব নোৱাৰাৰ কাৰণে যোৱা 17 বছৰে আমি পিছ পৰি আছোঁ। আৰু এতিয়া ডাইনামিক লিডাৰশ্বিপ আহিছে। আপোনালোকে বহুত চিন্তা কৰিব পৰা মানুহ, দূৰদৰ্শী মানুহ, লিখা পঢ়া মানুহ, সকলো যাতে আপোনালোকে সহায় সহযোগিতা পৰামৰ্শবিলাক দিয়ে। আমি গোটেই ডিজিটাইজ কৰিবলৈ হাতত লৈছোঁ। এই অফিচখনত সব কাম কাজবিলাক যাতে সবে গম পায়, সেইকাৰণে সব ডিজিটাইজ কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। অনলাইন কামবিলাক কৰা আৰম্ভ কৰিছোঁ। এক সপ্তাহৰ ভিতৰতে আপোনালোকে গভৰ্ণমেণ্ট পৰ্টেলবিলাকত সব আপোনালোকে ইমেইল ID গভৰ্ণমেণ্টৰ এভৰিথিং পাই যাব। আগতে এইবিলাক একো কামেই চলা নাছিলে, কিছুমান ৱেবছাইট খুলি থৈছিলে, একো এক্টিভ নহয়। সেইকাৰণে কমপ্লেইনবিলাক আপোনালোকে আহিব নালাগে, অনলাইন যোগে আপোনালোকে দি থাকিব পাৰিব। ইতিমধ্যে আমি অনলাইন পৰ্টেল গ্ৰিভেন্সেছ ৰিড্ৰেছৰ কাৰণে অনলাইন পৰ্টেল খুলি পেলাই দিছোঁ। তাত মানে মানুহবিলাক ফোন কৰি ক'ব পাৰে কি আপুনি ঘৰ পাইছেনে নাই, জব কাৰ্ড পাইছেনে নাই, ৰেচন কাৰ্ড পাইছেনে নাই, এইবিলাক সব অনলাইন ক'ব পাৰে। আৰু আমাৰ চিষ্টেমটো ডেভেলপ আমি কৰি আছোঁ কি অনলাইন এইটো অহাৰ লগে লগে, টেলিফোনত অহাৰ লগে লগে আমি এইটো যিটো আছে গ্ৰিভেন্সেছ প্ৰব্লেম, সেইটো লগে লগে আমি তাত যিটো আছে ব্লক অফিচলৈ ব্লক অফিচ, চাৰ্কল অফিচৰ চাৰ্কল অফিচ, পোষ্ট অফিচলৈ পোষ্ট, যি সমস্যা আছে সেইটো তাতে আমি লগে লগে পাছ কৰিম। আৰু তাত যোৱাকালি সকলো ভিডিঅ' কৈ দিয়া হৈছে। এক সপ্তাহৰ মূৰে মূৰে আমাৰ যিখিনি ৱেবছাইটত আহিব সেইটো আমি ভিডিঅ'সকলক দি পঠোৱা হ'ব। ভিডিঅ'সকলে এইটো গাঁৱত যাই পেলাই চেক কৰা হ'ব। গতিকে এটা সুন্দৰ এটা পাৰ্টিচিপেটৰী ডেম'ক্ৰেচি আনাৰ কাৰণে সবে যাতে কাম কৰে, মই সেইটো অনুৰোধ কৰিছোঁ। পদক্ষেপত পুনৰ ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ যিখিনি কাম কাজ আছে একেলগে কৰি যাব পাৰিম, সেইটো মই আশা ৰাখিছোঁ। প্ৰায় ৩-৪টা দশক ধৰি আমি আমাৰ জন্মৰ আৰম্ভৰ পৰা এতিয়ালৈকে আমি মাত্ৰ হিংসাই দেখিলোঁ। এই পৰিৱেশটো আমি কণ্টিনিউ কৰিব লাগিব। আৰু এতিয়া আমি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি আন্তৰিকতাটো আমি বাঢ়াই লৈ যাব লাগিব। আৰু সেইখিনি কাম কৰিবৰ কাৰণে ষ্টুডেণ্ট ইউনিয়ন আৰু জাতীয় সংগঠনতকৈ বেলেগে বেছি ভালকে নোৱাৰে। তো সেইকাৰণে এই পৰিৱেশটো আমি স্কোপ ল'ব লাগে আৰু আমি সবে আগবাঢ়ি আহিব লাগে। এই পৰিৱেশটো যাতে কণ্টিনিউ হয়, এটা ভাল অনুকূল পৰিৱেশত থাকি সুন্দৰ এটা সমাজ গঢ়িব পাৰে। ইয়াত নাথযোগী হওক, ৰাজবংশী হওক, গোৰ্খা হওক, যি জনগোষ্ঠীয়ে নহওক কিয়, সকলো নিজৰ নিজৰ জনগোষ্ঠীটো আগবাঢ়ি যোৱাৰ মিছন আৰু ভিজনটো আপোনালোকে তৈয়াৰ কৰক। আপোনালোকে নিজে ৰেডি কৰক। আপোনালোকৰ কি ভিজন ডকুমেণ্ট আছে, কি আপোনালোকৰ সপোন আছে, কি আপোনালোকে ভাবিছে, নিজা নিজা জনগোষ্ঠীয়ে এইটো আপোনালোকে তৈয়াৰ কৰক আৰু কোঅৰ্ডিনেশ্যনৰ কথা পাতক। ইয়াৰ পিছত গভৰ্ণমেণ্টৰ লগত কথা পাতক। আমি সদায় ৰেডি আছোঁ। মই ফটো শেষত এটাই অনুৰোধ কৰিব বিচাৰিছোঁ। ২৭ জানুৱাৰীত আমাৰ বিটিআৰ চুক্তিৰ 1 বছৰ হ'বলৈ গৈ আছে। ইয়াৰ চেলিব্ৰেশ্যন আমি কৰিবলৈ গৈ আছোঁ। গতিকে আজি মই মুকলিকৈ আপোনালোকক আহ্বান কৰি থৈছোঁ যে এই চেলিব্ৰেশ্যনত যাতে আপোনালোকে অংশগ্ৰহণ কৰে, মই মুকলিকৈ আহ্বান কৰি থৈছোঁ। হয়তো ডেটটো অলপ আগুৱা পিছুৱা হ'ব পাৰে। আমাৰ অতিথিক লৈ পেলাই, যিসকল অতিথি আহিব সেইটো লৈ পেলাই ডেটটো অলপ আগুৱা পিছুৱা হ'ব পাৰে। যেতিয়াই এই 1 বছৰৰ চেলিব্ৰেশ্যন হয়, আপোনালোকে যাতে সবে অংশগ্ৰহণ কৰে, মই এইটোকে আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ। এতিয়া লাষ্ট এটা প্ৰগ্ৰাম আছে আমাৰ ভোটৰ টেন্স। আমাৰ MCLA ধৰ্মনাৰায়ণ আপোনালোকক কলাবৰ পৰাই আগবাঢ়িব ঘূৰাব। ইয়াৰ পিছতে আমাৰ মিটিং সমাপ্ত হ'ব আৰু সকলোৰ কাৰণে লাঞ্চ এৰেঞ্জ কৰা হৈছে যাতে সকলো লাঞ্চটো কৰে। থেংক ইউ।